ধুবুৰীৰ দুৰাহাটীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। দুই সন্তানৰ মাতৃ হিন্দু বোৱাৰীক লৈ মুছলমান যুৱকৰ পলাই গৈ বাংগালোৰত আত্মগোপন কৰাৰ অভিযোগ উত্থাপন। গাঁও ভেলাকোবা দুৰাহাটী পঞ্চায়ত ধুবুৰী থানা যোৱা 2 তাৰিখ মোৰ ঘনীয়েকে মোৰ ঘৰৰ পৰা নোহোৱা হৈছে। মই কেৰালাত কাম কৰি আছিলোঁ। তৎক্ষণাত মই ঘৰত আহি পাওঁ আৰু মই কাছাৰীহাট আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰোঁ আৰু মোৰ এতিয়া কল ৰেকৰ্ড হিচাপে মই ল'ৰাজনৰ সন্ধান পাইছোঁ। ল'ৰাজনৰ নাম সাদেক হুছেইন, তাৰ লগত আছে ল'ৰাজন এতিয়া আছে বেংগালোৰত মোৰ পত্নীক লৈ। এতিয়া মই অনুৰোধ জনাইছোঁ আসাম চৰকাৰ ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মাক যে মোৰ বোৱাৰীজনী য'তে থাকক না কিয় মোক বিচাৰি আনি দিব লাগে। মোৰ 2টা সৰু সন্তান আছে আৰু যি পাচুন্দে এই কৰ্মখিনি কৰিছে তাক কঠোৰ হাৰাশাস্তি দিব লাগে। এইটোৱে মই আসাম চৰকাৰ বা প্ৰশাসনক অনুৰোধ জনাইছোঁ। মোৰ বোৱাৰীজনক বিচাৰি দিব লাগে সোনকালে। আৰু যদি কোনোবাই দেখা পায় মোৰ বোৱাৰীজনক মোক কল কৰিব। মোৰ নাম্বাৰ হ'ল 8638963858। এই নম্বৰত যোগাযোগ কৰিব, নাইবা তাৰ ওচৰা ওচৰি থানাত যোগাযোগ কৰি দিয়ক। সঞ্জিত চৌধুৰী। কি হৈছে? মোৰ বৌ যোৱা 2 তাৰিখত নাও আহিছে। হ্যাঁ, তাৰপাছত এতিয়া খোজ পোৱা নাই। কিয় খোজ পাইছ নেকি? খোজ কৰি থানাত মানে এজাহাৰ দিছোঁ, পুলিচ কি তদন্ত কৰিল অলপ কোনো অনুসন্ধান পাম নাই। তুই কি কাম করিস? মই কেৰালাত কাম কৰিব লাগিছিলোঁ। যেদিনকে হারাইছে সেখানকার তুই কোথায় আসছিল? মই কেৰালাত আছোঁ। তার খবর পায়া মই বাড়ি দিচ্ছি। আসে কি করলো? বাড়িতে আসি মই এজাহার দিছোঁ। এজাহার দিয়ে থানাত মোটামুটি যে আসং খবর নিয়ে আসং এলা কোনো পুলিশে অনুসন্ধান মোক দিল না। নিজ স্বামী ঘৰত নথকাৰ সুযোগ গ্ৰহণ কৰি পলায়ন কৰিলে বিউটি দাস নামৰ 2 সন্তানৰ মাতৃগৰাকীয়ে। প্ৰাপ্ত তথ্য মতে ধুবুৰী সদৰ থানাৰ কাছাৰীঘাট আৰক্ষী নিৰীক্ষণ চকীৰ দুৰাহাটীৰ ভেলাকোৱা গাঁৱৰ সঞ্জিত চৌধুৰী নামৰ ব্যক্তিজনে কেৰালাত কাম কৰিবলৈ গৈছিল। ইফালে সঞ্জিত চৌধুৰীৰ পত্নী বিউটি দাসে সামাজিক মাধ্যমত হিয়া দিয়া নিয়া পৰ্ব চলাই গৈছিল সাদেক হুছেইনৰ সৈতে। সাদেক হুছেইনৰ ঘৰ দক্ষিণ হালমাৰাত থকা বিউটি দাসৰ পিতৃগৃহৰ কাষতে। সেই সূত্ৰে আগৰ পৰাই চিনাকি দুয়োৰে। সেই চিনাকি সূত্ৰে সিহঁতৰ প্ৰেম গভীৰ হৈ পৰে। ইমানেই গভীৰ হৈ পৰে যে বিউটি দাসে এমাহ পূৰ্বে নিজৰ কণমানি দুটিকৈ এমাহ সন্তানক এৰি পলায়ন কৰে সাদেক হুছেইনৰ নামৰ মুছলমান যুৱকজনৰ সৈতে। বিউটি দাসৰ স্বামী সঞ্জিত চৌধুৰীয়ে কাছাৰীঘাট আৰক্ষী নিৰীক্ষণ চকীত এজাহাৰ দাখিল কৰে। কিন্তু এমাহ উকলি যোৱাৰ পিছতো বিউটি দাসৰ সন্ধান উলিয়াব সক্ষম হোৱা নাই আৰক্ষী প্ৰশাসন। গোলকগঞ্জৰ পৰা তপন ৰায় ৰিপৰ্ট, TTN সত্য সংবাদ।